নমস্কাৰ, এই মুহূৰ্তত লৈ আহিছোঁ আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লগতে কেইবাটাও ভয়ংকৰ খবৰ। প্ৰতিটো খবৰে আপোনালোকে জনাটো অতিকৈ প্ৰয়োজনীয়। সম্পূৰ্ণ খবৰকেইটা জনাৰ আগত আপুনি যদি মোৰ চেনেলটোত নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে লাইক এটা দি মোক উৎসাহিত কৰিব। এই মুহূৰ্তৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ কাৰণে। আপোনাৰ ঘৰত গৰু, ছাগলী, হাঁহ, কুকুৰা আছে নেকি? আপোনাৰ নুদুকা হাঁহ, ছাগলী অথবা কুকুৰাটোৰ বাবে আপুনি লাভ কৰিব 1 লাখ টকা। 5, 6 আৰু 7 জানুৱাৰীত অনুষ্ঠিত হ'ব পশুধন আৰু হাঁহ কুকুৰাৰ মেলা। এই মেলাত শ্ৰেষ্ঠ পশুপালকলৈ আগবঢ়োৱা হ'ব 1 লাখ টকা পুৰস্কাৰ। স্বাস্থ্যৱান গৰু, ম'হ, ছাগলী, গাহৰি পালকে লাভ কৰিব এই পুৰস্কাৰ। খানাপাৰা ফাৰ্ম গেট খেলপথাৰত অনুষ্ঠিত হ'ব এই মেলা। যদিহে আপোনাৰ হাঁহ, কুকুৰা, গৰু, ছাগলী আছে তেনেহ'লে আজিয়ে সাজু কৰক। আৰু আনফালে দিব লৈছোঁ অন্য এক গুৰুত্বপূৰ্ণ খবৰ আজিৰ দিনটোৰ। শীঘ্ৰেই ওলাব 1000 চাকৰি। এতিয়াই আবেদন কৰিবলৈ সাজু হওক আপুনি। জিলাই জিলাই হ'ব নিযুক্তি পৰীক্ষা। ৰাজ্য চৰকাৰৰ সহযোগত টাটা ইলেক্ট্ৰনিক্সে লৈ আহিছে এটা ভাল খবৰ। 1000 মহিলা যুৱতীক দিয়া হ'ব নিযুক্তি। বাছনিমুক্ত প্ৰাৰ্থীয়ে লাভ কৰিব খাদ্য, অহা যোৱা, থকা মেলা সুবিধা। আৰু ইয়াৰ লগতে প্ৰতিমাহে লাভ কৰিব 12,000 টকা ভাত্তা। 18 বছৰৰ পৰা 25 বছৰ যুৱতীয়ে কৰিব পাৰিব আবেদন। আৰু আনফালে দিব লৈছোঁ এটা ভয়ংকৰ খবৰ আজিৰ দিনটোৰ। আপোনাৰ বাহনত যদি তেল নাই আজিয়ে ভৰাই লওক। দেশজুৰি চালকৰ প্ৰতিবাদত নাটনি হ'ব তেল, খাদ্য সামগ্ৰী। ৰন্ধন গেছৰো নাটনি হোৱাৰ সম্ভাৱনা আছে। ইতিমধ্যে পাঞ্জাৱ, হাৰিয়ানা, হিমাচলত পেট্ৰল ডিজেলৰ ভয়াৱহ সংকট। আনকি চণ্ডীগড়তো একেই পৰিৱেশ। চণ্ডীগড়ত তেল ক্ৰয়ৰ ক্ষেত্ৰত বান্ধি দিয়া হৈছে সীমা। দুচকীয়া বাহনৰ বাবে সৰ্বাধিক 2 লিটাৰ ক্ৰয় কৰিব পাৰিব আৰু লগতে 4চকীয়াৰ বাবে সৰ্বাধিক 5 লিটাৰহে তেল ক্ৰয় কৰিব পাৰিব। মুম্বাই, নাগপুৰ আদিতো একেই পৰিৱেশ। অসমতো এই পৰিৱেশ হ'বলৈ গৈ আছে, কাৰণ অসমতো 5 আৰু 6 জানুৱাৰীত অসমত ধৰ্মঘট তাৰিখ ঘোষণা কৰিছে। হিট এণ্ড ৰাণ্ডৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি বন্ধ ৰাখিব অইল টেংকাৰ চলাচল। এই মুহূৰ্তত জনাইছোঁ আপোনাৰ বাহনত যদি তেল নাই আজিয়েই ভৰাই লওক। আৰু আনফালে দিব লৈছোঁ অন্য এক গুৰুত্বপূৰ্ণ খবৰ। মিছন বসুন্ধৰাক লৈ ডাঙৰ খবৰ। মিছন বসুন্ধৰাৰ 2 জৰিয়তে 1194 ভূমিহীন পৰিয়ালে পাব মাটিপট্টা। তিনিচুকীয়া, লখিমপুৰ, দৰং, শোণিতপুৰ, ধেমাজি, বিশ্বনাথ, ডিব্ৰুগড়, গোলাঘাট, যোৰহাট, কামৰূপ মহানগৰ, মৰিগাঁও, ধুবুৰী, কৰিমগঞ্জ, বৰপেটা, বজালী 1194 ভূমিহীন পৰিয়ালে পাব মাটিপট্টা। আনফালে প্ৰিমিয়াম আদায়ৰ সময়সীমা 31 জানুৱাৰীলৈকে নিৰ্ধাৰণ কৰা হৈছে। 33টা খিলঞ্জীয়া পৰিয়ালক সংৰক্ষণমুক্ত DGR PGRত সংস্থাপিত কৰাৰ প্ৰস্তাৱত কেবিনেটত অনুমোদন জনায়। এই মুহূৰ্তত জনালোঁ মিছন বসুন্ধৰাক লৈ ডাঙৰ খবৰ। আৰু আনফালে দিব লৈছোঁ অন্য এক গুৰুত্বপূৰ্ণ খবৰ। সুৰাপিয়া চালকৰ বিৰুদ্ধে চৰকাৰৰ দয়া নাই, কোনো ক্ষমা নাই। সুৰাপিয়া চালকৰ বিৰুদ্ধে ৰাজ্যৰ জুৰিত চলিছে এতিয়া অবিৰত অভিযান। সুৰাপান কৰি গাড়ী চলালে ভৰিব লাগিব আপুনি 10,000 টকা জৰিমনা। আৰু আনফালে লাইচেন্স নোহোৱাকৈ গাড়ী চলালে 5,000কৈ জৰিমনা ভৰিব লাগিব এতিয়াৰ পৰা। আৰু লগতে হেলমেট নোহোৱাকৈ বাইক চলালে 1,000 টকা জৰিমনা ভৰিব লাগিব আপুনি। গাড়ী ফিটনেছ নাথাকিলেও 5,000 টকা জৰিমনা ভৰিব লাগিব আপুনি। আৰু আনফালে পাৰ্মিট ফেল হ'লে 10,000 টকা জৰিমনা ভৰিব লাগিব আপুনি। অভাৰলোড টাৰ্কতো 20,000 টকা পৰ্যন্ত জৰিমনা ভৰিব লাগিব। আৰু আনফালে দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰিব নোৱাৰিব, 10 বছৰ কাৰাদণ্ড হ'ব। যদি পলাই যায় 7 লাখ টকা জৰিমনা ভৰিব। আৰু আনফালে দিব লৈছোঁ অন্য এক গুৰুত্বপূৰ্ণ খবৰ। বৰফ গলিছে, শীঘ্ৰে আহিব বৰুৱা। মুখ্যমন্ত্ৰী পৰেশ বৰুৱা অভূতপূৰ্ব কেমেষ্ট্ৰি। দিব লৈছোঁ অন্য এক গুৰুত্বপূৰ্ণ খবৰ। ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী সোৰেনৰ প্ৰেছ উপদেষ্টা বাসগৃহত পুৱাই EDৰ অভিযান। এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ। বিপদত পৰিব পাৰে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেন। ক্ৰমান্বয়ে জাল চপাই আনিছে প্ৰৱৰ্তন সঞ্চালকালয় চমুকৈ EDয়ে। ENI বাতৰি অনুসৰি বুধবাৰে পুৱাৰ ভাগতে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেনৰ প্ৰেছ উপদেষ্টা অভিষেক প্ৰসাদৰ বাসগৃহত অভিযান চলায় EDয়ে। ভূমি কেলেংকাৰী সন্দৰ্ভত প্ৰসাদৰ বাসগৃহত EDয়ে তালাচী চলাইছিল বুলি জানিব পৰা গৈছে। কেৱল ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী সোৰেনৰ প্ৰেছ উপদেষ্টা অভিষেকৰ বাসগৃহতে নহয়, চাহেবগঞ্জৰ উপায়ুক্তৰ বাসগৃহকে ধৰি 12টাকৈ স্থানত EDয়ে তালাচী চলোৱা হৈছে বুলি জানিব পৰা গৈছে। উল্লেখ্য যে বিগত 30 ডিচেম্বৰত EDয়ে মুখ্যমন্ত্ৰী সোৰেনলৈ জাৰি কৰিছিল এখন চমন। কেতিয়া EDৰ কাৰ্যালয়ত মুখ্যমন্ত্ৰীগৰাকী উপস্থিত হ'ব তাৰ উত্তৰ বিচাৰি মুখ্যমন্ত্ৰী সোৰেনলৈ চমন জাৰি কৰিছিল EDয়ে। কিন্তু EDৰ চমনক অবৈধ আখ্যা দিছিল মুখ্যমন্ত্ৰী হেমন্তে। ইফালে মানি লাণ্ডাৰী প্ৰতিৰোধ আইন 2002ৰ অধীনত EDয়ে সোৰেনলৈ জাৰি কৰা এইটো 7মটো চমন আছিল, য'ত তেওঁৰ সাক্ষ্য লিপিবদ্ধ কৰিবলৈ কোৱা হৈছিল।